কৃষ্ণ কৃষ্ণ জয় জয়তে এই দ্বিতীয় বৈকুণ্ঠপুৰীত উপস্থিত হোৱা হে মোৰ সাধুগুৰু ভকত বৈষ্ণৱসকল, ব্ৰজৰ গোপীসম আই মাতৃসকল, বালক বালিকা, যুৱক যুৱতী, সবাৰে শ্ৰীচৰণৰ ধূলা শিৰত লৈ আজি এই সাগৰ সদৃশ বিশাল ভাগৱত শাস্ত্ৰভাগ যৎকিঞ্চিত পাঠ কৰিবলৈ আগবাঢ়িছোঁ। আৰু এইখিনি কৰিবলৈ যাওঁতে অনেক ভুল ত্ৰুটি হৈ যাব পাৰে, ৰৈ যাব পাৰে, আগে পিছ হ'ব পাৰে, পিছে আগ হ'ব পাৰে। সেয়েহে আগতীয়াকৈ আপোনাসৱৰ দুখানি চৰণত ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। নামঘোষাত উল্লেখিত আছে যে তে জবি পূজ্যাস্তে তে জবি ধন্যাস্তে এব সুহৃদা জনা স্মৰণত স্মৰয়ন্তু যে হৰি নাম কালো যোগে। কৈছে যে এই কলিযুগত যি মনুষ্যই হৰিৰ গুণানুকীৰ্তন নিজে কৰাৰ লগতে আন মনুষ্যকো হৰিৰ গুণানুকীৰ্তন কৰিবলৈ সুযোগ প্ৰদান কৰে, কৈছে যে তেনে মনুষ্য ভগৱন্তৰ ধন্যবাদৰ পাত্ৰ। তাৰা সবে পূজ্য, তাৰা সবে ধন্য, তাৰাহে সুহৃদজন। কলিত হৰি আনক বোলাৱে আপোন কৰে কীৰ্তন। আজি আমাৰ সবক এই গৃহস্থীয় পৰিয়ালটি নিমন্ত্ৰণ ভাগ জনালে, লগতে আপোনাৰ সবকো নিমন্ত্ৰণ ভাগ জনাইছে ভাগৱত শ্ৰৱণ কৰিবলৈ। আৰু এই সুযোগতে আমি সবে গৃহস্থীয় পৰিয়ালটিলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কাৰণ আমাৰ সবক এই সাগৰ সদৃশ বিশাল ভাগৱত শাস্ত্ৰখন কীৰ্তন কৰিবলৈ সুযোগ প্ৰদান কৰাৰ বাবে। কৃষ্ণ কৃষ্ণ। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমার পরম গুরু রাম আমার পরম গুরু অখণ্ড মণ্ডলাকারম ব্যক্তম येन সরাসরম তৎপদম দর্শিতম येन তস্मै শ্রী গুরবে নমঃ। অজ্ঞানাতিমিরন্ধস্য জ্ঞানাঞ্জনশলাকয়া চক্ষুरुन्मीलितं येन तस्मै श्री गुरवे नमः। गुरु ब्रह्मा
गुरु विष्णु गुरु देवा महेश्वरा गुरु साक्षात् परम ब्रह्म तस्मै श्री गुरवे नमः। ध्यानामूलं गुरुमुट्टि पूजामूलं गुरुपद मंत्रामूलं गुरुवाक्य मोक्षमूलं गुरुकृपा मुखं करोति वासलं पंगुं लंघयति गिरिं सद्कृपातमहं वन्दे परमानंद माधवं माधवं माधवं। भागवत मूर्ति। हे राम राम বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ইহাৰ উত্তম ফল হৰি নামে মাত্ৰ। प्रथम द्वितीय स्कंधे शरण दूत तृतीय चतुर्थे जार हुए हृदय नाभि देखे पंचमे हस्थ हे वक्षस्थल सप्तमे अष्टमे कर कमल जुगल कण्ठ देखे नवम दशमे जार तुंड एकादशे ललाट द्वादशे भैल मुंड हेन भागवतर मूर्ति मनोहर तमालहत दृश वर्ण श्याम कले वर नमो भगवते वासुदेवाय नमो भगवते वासुदेवाय। ओ नमो भगवते वासुदेवाय। हे सर्वव्यापी परम पुरुष परमेश्वर बहुदेवर पुत्र भगवान श्रीकृष्ण मैं परम भक्ति भावेरे आपनालै प्रणाम जनाइछु। जन्माद्यस्य यतोभयादितरा स्वार्थेषु भिक्खसरात् तेने ब्रह्म हृदादि कवये मुज्जन्ति जस्सूरया तेजो वारे हृदं यथा विनिमय यत्र त्रिशगं वृषा धर्मसेन सदा निरस्त कुहकं सत्यं परं धीमहि धर्म पूजित कैतुबहत्र परम निर्मत सदानस्ततां वेदं वास्तवमत्त वस्तुष्ठिवदं तुरापत्यमूलनम् श्रीमद्भागवते महामुनि कृते किंगपरदर्शन सद्यो हृदय परुत्थते हत्र कृति विचर्चनाथ निगम कल्पर गलितं फलं सुख मुखातमृत दर्भसंयुतं
পিবত ভাগৱতী ৰচনামলয়ম মুহুৰ্হ ৰচিকা ভুবি ভাবু কাহা। প্ৰথম স্কন্ধ মংগলাচৰণ পদ। হে ৰাম জয় জয় কৃষ্ণ কৃপা ময় মহে যাৰ আজ্ঞা শিৰে বহে ব্ৰহ্মা হৰি মৎস্য কুৰ্ম আদি অংশ অবতাৰ যাৰ ঈশ্বৰ কৃষ্ণক কোটি কোটি নমো নমো মধুমূৰ ৰিপু মহা হৰি অন্তেজু উত্তমতি হুয়ে যাক স্মৰি সমস্তে জগত উদ্ধাৰক যাৰ নাম হেনয় কৃষ্ণক কৰো সহস্ৰ প্ৰণাম। হে ৰাম প্ৰভু ভগৱন্ত ভক্তৰ নব নিধি হৰিক স্মৰণে ভৰ হৌক অপৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধে কৃষ্ণৰ চৰণে ভনে কিংকৰ কৃষ্ণ 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 কৃষ্ণ। হে ৰাম ৰাম
জয় জয় কৃষ্ণ যার স্মরণ মঙ্গল জাগ যুগাদিরু হরি নাম মহাফল হে নয়প রমানন্দ মাধব নিতে হুমরিও নরনিরন করে এক চিত্তে কৃষ্ণ কথা অমৃতক পিউ খাব ধানে করিও যতন যাবে প্রাণ থাকে মানে হে রাম রাম ঘুর কলি যোগে মল মতি মনয় সর নাহিয়ান ধর্ম হরি কীর্তন পর হরিরত হাসে কলি অকৃত যত দুঃখ গুসুক প্রথমে করা হরি হরি ঘুষ কৃষ্ণ রস রনে করি অশেষ প্ৰণতি অসুতৰ কিংকৰ শংকৰ নিগদতি কৃষ্ণ কৃষ্ণ কৃষ্ণ। এইখিনিতে আমাৰ মংগলাচৰণ সমাপ্ত হৈছে আৰু এই মংগলাচৰণত বৰ সুন্দৰ কথা প্ৰকাশ কৰিছে যে জয় জয় কৃষ্ণ যাৰ স্মৰণ মংগল জাগ যুগাদিৰো হৰিনাম মহাফল। কৈছে যে গুৰুজনাই জয় জয়তে ভগৱন্তৰ জয় জয়কাৰ কৰি এই স্কন্ধটি আৰম্ভ কৰিছে আৰু প্ৰতিটো স্কন্ধৰ প্ৰথম মংগলাচৰণত গুৰুজনাই ভগৱন্তৰ জয় জয়কাৰ কৰিয়ে আৰম্ভ কৰিছে। যিদৰে আমি কীৰ্তন কৰি গৈছিলোঁ আমাৰ প্ৰথম স্কন্ধৰ মংগলাচৰণ যে জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ যাৰ আজ্ঞা শিৰে বহে ব্ৰহ্মা হৰিহৰ। আৰু কৈছে যে যিজন ঈশ্বৰ কৃষ্ণ স্মৰণ কৰিলে নেকি আমি অন্য একো কৰিব নালাগে। যিজন ঈশ্বৰ কৃষ্ণক স্মৰণ কৰিলে নেকি কেৱল পৰীক্ষিত ৰজাই গতি পোৱা নাছিল, সমস্ত জীৱ জগতে উদ্ধাৰ হ'ব পাৰিব সেই ভাগৱতখন স্মৰণ বা ভাগৱত কীৰ্তন কৰে। সেইকাৰণে আমাৰ প্ৰথম স্কন্ধৰ মংগলাচৰণত কৈছে যে সমস্ত জগত উদ্ধাৰক যাৰ নাম হেনয় কৃষ্ণক কৰোঁ সহস্ৰ প্ৰণাম।
যিজন ঈশ্বৰ কৃষ্ণৰ নাম ল'লে নেকি সমস্ত জীৱ জগতেই উদ্ধাৰ হ'ব পাৰে। সেইজন ঈশ্বৰ কৃষ্ণকেই গুৰুজনাই সহস্ৰবাৰ সেৱা নিবেদন কৰিছে। তাৰ পাছত কৈছে যে কৃষ্ণ কথা অমৃতক পিও সাৱধানে কৰিও যতন যাবে প্ৰাণ থাকে মানে। কি কৈছে যে এই মহাভাগৱত শাস্ত্ৰভাগ শ্ৰৱণ কৰোঁতে অতি সাৱধানেৰে শ্ৰৱণ কৰিব লাগে। যদি আমি অতি সাৱধানেৰে শ্ৰৱণ নকৰোঁ তেনেহ'লে আমাৰ অলপ সময় আগত কীৰ্তন মানে নাম প্ৰসংগ হৈ গৈছে। আমাৰ কীৰ্তনখনৰ প্ৰবচনৰ আগতেই আছে। কীৰ্তনখনৰ নাম অপৰাধৰ দ্বিতীয় কীৰ্তনত সুন্দৰভাৱে প্ৰকাশ কৰিছে যে যিসকলে কৃষ্ণ কথা আনি কৈ আছে, আনে কৈ থকাৰ ভিতৰত যদি নিজেও নুশুনে আনকো শুনিবলৈ নিদিয়ে, সেইসকল ব্যক্তিৰ কি হ'ব? সেইসকলে যমলোকত গৈ তেখেতসকলক যমৰাজে তপত সলাই দি কাণত সোমোৱাই দিব। নহয়নে প্ৰভু? কীৰ্তনত কৈছে এইখিনি কথা। সেইকাৰণে আৰু আমিও কিন্তু অপৰাধী হ'ব পাৰোঁ। সেইকাৰণে আপোনাক সবে একান্ত মনেৰে ভাগৱত শ্ৰৱণ কৰিব। কাৰণ আজি গৃহস্থীয় পৰিয়ালটি কিমান সুন্দৰভাৱে আপোনাক সবক ভাগৱত শ্ৰৱণ কৰাৰ এটা সুযোগ প্ৰদান কৰিছে। আপোনালোকে মাথো পুণ্য অৰ্জন কৰিব লাগে। আমি জীৱনটোত কৰিলোঁ, বহুত কৰিলোঁ যে আমি গাড়ী ঘোঁৰা মাটি সম্পত্তি বহুত ল'লোঁ, কিন্তু সেইবিলাক হৈছে ৰাজসিক সুখ। ৰাজসিক সুখ সেইবিলাক। সেই ৰাজসিক সুখে আমাক কেতিয়াও পৰম গতি দিব নোৱাৰে। ৰাজসিক সুখে আমাক কেতিয়াও পৰম গতি দিব নোৱাৰে। কিহে দিব পাৰিব? হৰিৰ ভকতিহে কেৱল দিব পাৰিব। আমাৰ এই মাটি ধন টকা পইচা গাড়ী ঘোঁৰা বৈকুণ্ঠলৈ নাযায়। কি যাব? ভক্তি যাব। কৈছে যে যত দেখা ধন শৰীৰৰ সৃজন মৰিলে লগে নাযায়। এইবিলাক বস্তু মৰিলে নাযায়। আমি পৃথিৱীত থাকিবৰ বাবে বা পৃথিৱীত আমি অকণমান আনন্দ উপভোগ কৰিবলৈ আমাৰ এই টকা পইচা আমাক প্ৰয়োজন হয়, কিন্তু আচল ধনটো কি? আমাৰ হৰিৰ ভকতি নহয় জানো প্ৰভু সমস্ত? আমাৰ এই হৰিৰ ভকতিখিনিয়েহে বৈকুণ্ঠ পোৱাকৈ আমাক কৈছে যে হৰিৰ ভকতি পৰম সম্পত্তি ইহ পৰলোকে পায়। এই ভক্তিখিনিয়েহে আমাৰ বৈকুণ্ঠ প্ৰাপ্তি হ'ব। বৈকুণ্ঠ আমাক পোৱাবগৈ। আজি আপোনাক সবে যিমান একান্ত মনেৰে শ্ৰৱণ কৰিব, সেইখিনি ভকতি গৈ এটা মংগলময় নামে এটা বেংকত জমা হ'ব। কিন্তু প্ৰভু সমস্ত আজি আপোনাক সবে যিমানে একান্ত মনেৰে ভাগৱত শ্ৰৱণ কৰিব, এই একান্ত মনেৰে শ্ৰৱণ কৰা ভকতিখিনি মংগলময় নামে এটা বেংকত জমা হ'ব। ইমান এটা সহজ উপায় ভগৱন্ত এই কলিযুগত এনেধৰণৰ এটা উপায় প্ৰদান কৰিছে আমাক। তাৰ পাছত কৈছে যে আমাক প্ৰাণ থকালৈকে কৃষ্ণৰ নাম বা হৰিৰ গুণানুকীৰ্তন আমাক কৰিবলৈ দিছে। মৃত্যুৰ বেলাৰ সময়লৈকে আমাক যত্ন কৰিব দিছে। তাৰ পাছত কৈছে যে শৰীৰত আছে ঘূৰ কৰি যোগে মলমতি মনুষ্যৰ নাহি আন ধৰ্ম হৰি কীৰ্তন তপৰ। এফাকি বৰ গুৰুত্বপূৰ্ণ কথা কৈছে। এইভাগী পদত কৈছে এই কলিযুগত কোনো মনুষ্যৰ শৰীৰটো শুদ্ধ নহয়। শাস্ত্ৰই এই শাস্ত্ৰই কৈছে এই কথা যে এই কলিযুগত কোনো মনুষ্যৰ শৰীৰটো শুদ্ধ বা পৰিষ্কাৰ নহয়। আমি ভাবোঁ যে আমি আজি গা ধুই দিলোঁ,
আমি স্নান কৰাৰ পাছতে মই ভাবোঁ আমি একে এজন পবিত্ৰ ব্যক্তি হৈ পৰিলোঁ, কিন্তু নহয় এই কথা। আমাক শাস্ত্ৰই এষাৰ কথা প্ৰদান কৰিছে যে স্নান কৰিলে নহ'ব, আমি আচল শৰীৰটো, আমি নিজৰ মনটো শুদ্ধ কৰিব লাগিব। সেইকাৰণে কৈছে, যিহেতু এতিয়া ঘোৰ কলিযুগ চলি আছে, এতিয়া কলিযুগৰ মুঠ আয়ুস হৈছে 4,32,000 বছৰ। তাৰেই এতিয়া 5,126 বছৰ গৈছে, আৰু কিমান লাখ 4 লাখতকৈ অধিক বছৰ এতিয়াও আছে, নহয় জানো প্ৰভু সমস্ত? এতিয়া তেনে পৰিস্থিতিত আমাৰ অতিকৈ গুৰুত্বপূৰ্ণ পথটোৱে হৈছে হৰিৰ গুণানুকীৰ্তন। এই হৰি গুণানুকীৰ্তন কৰিলেহে বোলে আমাৰ মনটো শুদ্ধ বা শৰীৰটোক আমি শুদ্ধি কৰিব পাৰিম বুলি শাস্ত্ৰই আমাক পৰামৰ্শ প্ৰদান কৰিছে। তাৰ পাছত কৈছে, শৰীৰত আছে কলিকৃত যত দুখ, গুচুক প্ৰথমে কৰা হৰি হৰি ঘোষ। এতিয়া আমাৰ বোলে শৰীৰটো কলিময় হৈ আছে, আমাৰ শৰীৰটোত কলি বিৰাজমান হৈ আছে। এই সমস্ত শৰীৰটোৰ পৰা কলি আঁতৰাবলৈ আমাক এটা পথে প্ৰদান কৰিছে। যদি আমি এবাৰ বা প্ৰথমতে যদি আমি ভাগৱত শুনাৰ আগতে যদি হৰি ঘোষো বা ভগৱন্তৰ নাম যদি ল'ব পাৰোঁ, তেনেহ'লে এই শৰীৰটোৰ পৰা বোলে কলি আঁতৰি যায়। আৰু নামঘোষাত এফাকি বৰ সুন্দৰ পদ প্ৰকাশ কৰিছে। কি কৈছে? যদ্যপি কলিনা বিৰল প্ৰচাৰিতা তথাপি অৱলোকিতান বিশ্বর ভক্তির নাম মহাপ্রভাব। যদ্যপি দুর্জন কলি হরির ভকতি পথ করিলেক বিরল প্রচার, একান্ত শরণে যিটো শ্রবণ কীর্তন করে ওচৰো নাচাপে কলিতাৰ। পদফাকি সুন্দৰভাৱে বুজিব পাৰিছে। আমি যেতিয়া এই হৰি গুণানুকীৰ্তন কৰি থাকিম, তেতিয়া কলিয়ে কেতিয়াও আমাৰ লগত থাকিব নোৱাৰে বুলি প্ৰকাশ কৰিছে। কাৰণ কলিটো থাকিব নোৱাৰে, তাৰ উপৰি আমাৰ কলিৰ 16জনীয়া পৰিয়ালেও আমাৰ লগত থাকিব নোৱাৰে। কলিৰ 16জনীয়া পৰিয়াল হৈছে কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, দীৰ্ঘ, লেৰিয়া, অসুৰীয়া, অহংকাৰ, তিৰস্কাৰ, পৰচৰ্চা, পৰনিন্দা আৰু কুচুত কপট মলিনী নলিনী। এই 16জনীয়া পৰিয়ালেও আমাৰ লগত থাকিব নোৱাৰে, যদিহে এই ভগৱন্তৰ নাম বা হৰি গুণানুকীৰ্তন আমি যেতিয়ালৈকে কৰি থাকিম। আমাক এইখিনি কথাই বৰ সুন্দৰভাৱে এই পদবন্ধে প্ৰকাশ কৰিছে। আমি সবেই এতিয়া পুনৰ পাঠৰ মাজলৈ আগবাঢ়ো। প্ৰভু সমস্ত কৃষ্ণ কৃষ্ণ কৃষ্ণ। হে ৰাম, দ্বিতীয় স্কন্ধৰ কথা শুনিও সুকে নৃপতিৰ প্ৰশ্ন পাছে শুনি মুনি সুকে। ও কৃষ্ণ পদ পংকজক হৃদয় ধৰি দিলন্ত
ধান্ত তাংক সাধুৰ বাদ কৰি হে ৰাম ধন্য নৰপতি মতি উত্তম মাৰ পুছিলাহা যিটো কথা সংসাৰতে মুখ্যৰু সাধনইতো জগতৰে হিত লভিলা মুকুতি যিটো তাহাৰো বাঞ্ছিত কৃষ্ণ 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 ইয়াত কৈছে আপোনাৰ সবেতে পৰীক্ষিত সুখদেৱে যিহেতু পৰীক্ষিত ৰজাক ভাগৱত শ্ৰৱণ কৰাবলৈ 7 দিন 7 ৰাতি সাজু হ'ল ভাগৱত শুনাবলৈ সেইখিনিৰ মূল কথাখিনি এই দ্বিতীয় স্কন্ধ ভাগৱত ধৰ্মত প্ৰকাশ হৈছে বহু সমস্ত ইয়াৰ পাছত সুখদেৱে ক'ব পৰীক্ষিত ৰজাক এইখিনি কথা সুখদেৱে পৰীক্ষিত ৰজাক কৈ আছে যে একান্ত মনেৰে ভাগৱত শ্ৰৱণ কৰিব লাগে দেই পৰীক্ষিত কাৰণ তুমি যেতিয়া একান্ত মনেৰে শ্ৰৱণ কৰিবা তেতিয়াহে তোমাৰ হৃদয়ত ভগৱন্ত বিৰাজমান হৈ থাকিব কাৰণ যেতিয়া ভকতসকলে একান্ত মনেৰে শ্ৰৱণ কৰে ভগৱন্ত সাক্ষাতেই ভকতৰ হৃদয়ত বিৰাজমান হৈ থাকে সেই ক্ষণত কাৰণ আমাৰ নামঘোষাতে কৈছে প্ৰবিষ্ট কৰ্ণ ৰন্ধ্ৰেণ স্বানং ভৱ স্বৰূপহম ধুনুতি চমলং কৃষ্ণং সলিলচ্চ যথা সরথ এই কৰ্ণ পথেৰে সেই হৃদয়ত ভগৱন্ত প্ৰৱেশ কৰে কৰ্ণ পথে ভকতৰ হিয়াত প্ৰৱেশী কৰি দুৰ্বাসনা অহৰয় সমস্তই জলৰ যতে কমল যেন শৰত কালে স্বভাৱতে নিৰ্মল কৰে হে পৰীক্ষিত তেতিয়াহে তোমাৰ হৃদয়ত ভগৱন্ত বিৰাজমান হৈ থাকে আৰু ভগৱন্তক হৃদয়ত বিৰাজমান কৰিবলৈ তোমাক মই আৰু এটা পথ প্ৰদান কৰোঁ তুমি শুনাচোন কি কৈছে কৃষ্ণ পদ পংকজক হৃদয়ত ধৰি দিলন্ত সিদ্ধান্ত তাংক সাধুৰ বাদ কৰি এহে পৰীক্ষিত তুমি হৃদয়ত ভগৱন্তৰ চৰণ যুগল স্মৰণ কৰাচোন আৰু মুখত ৰাম নামটো লোৱা মই কৈছো তোমাক মই কেৱল নকওঁ সমস্ত সাধুৰ সংগ ব্যক্তিসকলে সমস্ত ঋষি মুনি সকলেই ক'ব যে তুমি সাক্ষাতে মুক্তি পাবা আৰু সেইমতে আমাৰ গুৰুজনায়ো এফাকি পদৰ মাধ্যমেৰে বৰ সুন্দৰভাৱে প্ৰকাশ কৰিছে যে ভাই মুখে বোলাই ৰাম হৃদয় ধৰা ৰূপ এতেকে মুকুতি পাইবা কহিলু স্বৰূপ গোবিন্দ প্ৰভু নমস্তে কৃষ্ণ কৈছে
যে আমাক ভাই বুলি সম্বোধন কৰিছে, যে হে ভাই। আমাক মন ভাইক সম্বোধন কৰিব দিছে, হে মন ভাই। তুমিতো মুখেৰে ৰাম নামটো লৈছা, ভাল কৰিছা, মোৰ ভাল লাগিছে। কিন্তু তুমি আৰু এটা কৰিবাচোন, তুমি মুখেৰে ৰাম নামটো লোৱাৰ লগতে তুমি হৃদয়ত ভগৱন্তৰ চৰণ যুগল স্মৰণ কৰি ভগৱন্তৰ নামটো বা ভগৱন্তৰ নামটো স্মৰণ কৰিবা। তুমি চাব পাৰা তোমাক সাক্ষাতে ভগৱন্তে পৰম গতি বা পৰম মুক্তি লাভ কৰাব। নহয়নে বাৰু প্ৰভু সমস্ত? কোৱাটো ঠিকে আছেনে কোৱাখিনি প্ৰভু সমস্ত? আমি কওঁতে আকৌ ইফাল সিফাল হ'ব পাৰি দেই প্ৰভু সমস্ত। আপোনাক সবে যাতে নিজৰ সন্তান বুলি ভাবি পোনাই কৰি গৈ আৰু দেই প্ৰভু সমস্ত কৃষ্ণ। আকৌ পৰীক্ষিত ৰজাই ভাগৱত শ্ৰৱণ কৰি কৰি এতিয়া দ্বিতীয় স্কন্ধ শুনিবলৈ আৰম্ভ কৰিছে। দ্বিতীয় স্কন্ধ শুনিবলৈ এতিয়া পৰীক্ষিত ৰজাই আৰম্ভ কৰিছে। আৰু হে প্ৰভু সমস্ত, মুখ্যৰু সাধন ইটো জগতৰে হিত, লভিলা মুকুতি যিটো তাহাৰো বাঞ্ছিত। কৈছে যে হে পৰীক্ষিত, তুমি যে পৰম গতি লাভ কৰিবা, তুমি কেতিয়াও সেই কথা নাভাবিবা। তুমি কেতিয়াও সেই কথা নাভাবিবা যে তুমি পৰম গতি পাবলৈহে ভাগৱত শ্ৰৱণ কৰি আছা। এই ভুলটো কেতিয়াও নকৰিবা। তুমি এইটো ভাবিবা যে ভগৱন্তই মোৰ সৰ্বোচ্চ, মই ভগৱন্তৰ কাৰণেই ভগৱন্তৰে মই শ্ৰৱণ কীৰ্তন গুণ কীৰ্তন কেৱল ভগৱন্তৰ বাবেই কৰি আছো। মোৰ নিজৰ একো ইচ্ছা নাই, মই মুক্তি পাবৰ বাবেও কৰা নাই, মোক একো নালাগে প্ৰভু। যিদৰে প্ৰহ্লাদক ভগৱন্তে কৈছিল, হে প্ৰহ্লাদ তুমি লোৱা। যেতিয়া প্ৰহ্লাদক দেখা দিলে ভগৱন্তে, হে প্ৰহ্লাদ তুমি কোৱা তোমাক কি বৰ লাগে? তেতিয়া প্ৰহ্লাদে কৈছে, প্ৰভু মোক একো নালাগে, আপোনাক যেতিয়া মই দেখা পালো এইটোৱে মোৰ বাবে বহুত। আপোনাক মই যেতিয়া কিঞ্চিত সময়ৰ বাবে দেখা পালো, আপোনাক যেতিয়া মই আপোনাৰ গুণানুকীৰ্তনে কৰিব পাৰো, সেইটোৱে মোৰ বাবে বহুত প্ৰভু। কিন্তু প্ৰভুৱে কৈছে, নাই তুমি যেতিয়া মোক এবাৰ হ'লেও দেখিলাই, সেইকাৰণে মই তোমাক একো বৰ নিদিয়াকে মই যাব নোৱাৰো। তোমাক কি বৰ লাগে কোৱা। তেতিয়া প্ৰহ্লাদে কৈছে, নাই প্ৰভু মই একো নালাগে, মোৰ একো প্ৰয়োজন হোৱা নাই প্ৰভু। কিন্তু প্ৰভু ভগৱন্তই বহু জোৰ কৰাৰ পাছত প্ৰহ্লাদে কিন্তু নিজৰ বাবেও বিচৰা নাই। কি বিচাৰিছে? যে হে প্ৰভু আপুনি মোৰ দেউতাৰ সমস্ত পাপবিলাক নাশ কৰি দিয়ক। দেউতাই আপোনাক যিমান বেয়া পাইছিলে প্ৰভু, আপোনাক যিমান গালি দিছিলে, আপুনি যেন সমস্ত পাপ যেন প্ৰভু নাশ কৰি দিয়ে, সেয়াই মই আপোনাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। চাওকচোন প্ৰভু সমস্ত, প্ৰহ্লাদে এজন 5 বছৰীয়া ল'ৰাই একো বিচৰা নাই ভগৱন্তৰ। আমি কি বিচাৰিম প্ৰভু সমস্ত? আৰু ভগৱন্তক চিন্তা কৰিব দিয়া নাই। তুমি যদি ভুলতো যদি নৰকত পতিত হ'লা, তুমি চিন্তা নকৰিবা। তুমি যদি বৈকুণ্ঠ যাব লাগিছিলে কিন্তু তুমি যাব নোৱাৰিলা, তুমি যদি নৰকত পতিত হ'ব লগা হ'ল ভুলতে, তেনেহ'লে মই তোমাক সাক্ষাতে উদ্ধাৰ কৰিম। নামঘোষাত কৈছে, কৃষ্ণ কৃষ্ণ ইতি জুমং স্মৰণং সদা জলং বিদ্যা যতা নৰকাত উদ্ধাৰ অহম। মাধৱে বুলন্ত মুখ কৃষ্ণ 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 বুলি সদায় সমৰে যিটো জনে, জলহন্ত হেন পদ্ম নৰকৰ পৰা তাক আপুনি উদ্ধাৰ ৰংগ মনে। হে প্ৰভু সমস্ত, কৈছে ভগৱন্ত সাক্ষাতে কৈছে যে মোৰ ভকতসকলে যদিও মোৰ
গুণানুক কীৰ্তন কৰি যদি ভুলতে নৰকত পতিত হয়, তেনেহ'লে সেইজন ভকতে কেতিয়াও চিন্তা কৰিব নালাগে, মই সাক্ষাতে গৈ সেইজন ভকতক মই বৈকুণ্ঠলৈ উদ্ধাৰ কৰি আনিম। সেইটো ভগৱন্তই ভকতসকলক বচন দিছে। সেইকাৰণে ভগৱন্তক কোনো চিন্তা কৰিব দিয়া নাই, মাথো তুমি ধৰ্ম প্ৰচাৰ কৰা। উদ্ধৱকো সেই কথাই কৈছে যে তুমি চিন্তা নকৰিবা, তুমি মোৰ লগত যাব পাৰিবা। যদি আমি দুই যদি যাওঁ তেনেহ'লে ধৰ্মৰ কি অৱস্থা হ'ব? তুমি পৃথিৱীতে থাকি ধৰ্মৰ প্ৰচাৰ কৰা উদ্ধৱ। তুমিতো এনেও বৈকুণ্ঠলৈ যাবাই, এইটো কোনো সংশয় নাই। তোমাক মই বৈকুণ্ঠলৈ, তোমাক বৈকুণ্ঠ মোক প্ৰাপ্তি কৰামেই তোমাক, তুমি কোনো চিন্তা নকৰিবা, মাথো তুমি ভাগৱত প্ৰচাৰ কৰা। আৰু বহুতো কথা আছে প্ৰভু সমস্ত। নাৰদেও ভগৱন্তৰ গুণানুক কীৰ্তন কৰি কৰিয়ে সৌ দাসীৰ পুত্ৰৰ পৰা নাৰদৰ জন্ম পালে। ভাগৱত শুনিয়ে, হৰি গুণানুক কীৰ্তন কৰিয়ে, নহয় জানো প্ৰভু সমস্ত? সেই কথাটো সুন্দৰভাৱে প্ৰথম স্কন্ধৰ নাৰদৰ উপৰি জন্মৰ কথাখিনি বৰ সুন্দৰভাৱে প্ৰকাশ পাইছে। মোৰ নৱপ্ৰজন্ম সকলৰ কাৰণে অকণমান প্ৰকাশ কৰোঁ যে নাৰদে পূৰ্ব জন্মত আছিল দাসীৰ পুত্ৰ আছিল। তেখেতৰ পিতৃক সেই তক্ষকে দংশন কৰি পিতৃৰ মৃত্যু হ'ল। আৰু সেই নাৰদেও দাসীৰ ঘৰতেই আছিল, যাৰ ঘৰত দাসী হৈ আছিল মাতৃ, সেই ঘৰখনতেই আছিল। বাৰিষা কালত 4জন সন্ন্যাসী সেই গৃহলৈ আহিল। গৃহত অহাৰ পাছত সেই ব্ৰাহ্মণসকলে সেই সন্ন্যাসীসকলক সুন্দৰভাৱে এমাহ ৰখালে। বাৰিষা কালটো যোৱালৈকে, বাৰিষা কালটোত সুন্দৰভাৱে তেখেতসকলে কোনো এটা নিৰ্দিষ্ট সময়ত তেখেতসকলে হৰি গুণানুক কীৰ্তন কৰি থাকে। আৰু নাৰদে গৈ মনে মনে সেই কথা শুনিছিল। শুনাৰ পাছতো নাৰদৰ মনটো ভাল লাগি যায়। মুঠতে হৰি গুণানুক কীৰ্তন শুনিলেই নাৰদৰ ভাল লাগি যায়। সেইকাৰণে সন্ন্যাসীসকলে যি খাই এৰিছিল নাৰদ তাকেই গ্ৰহণ কৰিছিল। সন্ন্যাসীসকলে যদি ভগৱন্তৰ গুণানুক কীৰ্তন কৰি থাকে, ততেই নাৰদে গৈ শুনেগৈ। এদিন সেই সন্ন্যাসীসকলে, যিহেতু তেখেতসকলে যাত্ৰাত আছে, নিজৰ গৃহলৈ যাবগৈ লাগে, আশ্ৰমলৈ, সেইকাৰণে তেখেতসকলে বাৰিষা কাল শেষ হোৱাৰ পাছত পুনৰ যাত্ৰা আৰম্ভ কৰিলে। যাত্ৰা আৰম্ভ কৰাৰ পাছত নাৰদে এই কথা গম পোৱাৰ পাছতো সন্ন্যাসীসকলৰ পিছে পিছে দৌৰি গ'ল যে হে প্ৰভু সমস্ত, আপোনালোকে গৈছে যে মোক আৰু অলপ জ্ঞান প্ৰদান কৰক প্ৰভু। মোৰ কৃষ্ণৰ প্ৰতি ইমান ভাল লাগিছে কৃষ্ণৰ কথা শুনি, প্ৰভু মোক আৰু কৃষ্ণৰ কথা শুনাওক। আৰু সেই স্থানতে সন্ন্যাসীসকলে নাৰদক ধৰ্মজ্ঞান প্ৰদান কৰিলে। আৰু প্ৰদান কৰাৰ পাছত নাৰদে ঘৰলৈ উভতি আহিল। আৰু উভতি আহিল দেখিল যে মাতৃকো সেই তক্ষকে দংশন কৰিলে। এতিয়ানো নাৰদেনো অকলে অকলেনো কি কৰি থাকিব? সেইকাৰণে নাৰদে মনটো দুখ কৰি উত্তৰমুখীয়া হৈ গ'ল, উত্তৰ দিশলৈ আগবাঢ়িল। উত্তৰ দিশৰ ফালে যাওঁতে যাওঁতে
বহুতো হাবি পাৰ হৈছে নদ নদী আৰু এখন নদীত নাৰদে স্নান কৰি আহত গছৰ তলত তেখেতে ধ্যান কৰিবলৈ লৈছে একান্ত মনেৰে ধ্যান কৰোঁতে হৃদয়ত কৃষ্ণক দেখা পালে আৰু নাৰদৰ মনটো ইমান ভাল লাগিল ইমান আনন্দ লাগিল যে নাৰদৰ চকুলো বৈ আহিল তাৰ পাছতেতো ভগৱন্ত হঠাতে অন্তৰ্ধান হৈ থাকিল অন্তৰ্ধান হৈ থকাত নাৰদে পুনৰ ধ্যান কৰিছে কিন্তু ভগৱন্তক আৰু দেখা নাপালে তেতিয়া নাৰদে ইমান কান্দিছে সেই সময়তে এটা কাশীবাণী হ'ল যে হে নাৰদ এইবাৰ তুমি মোক দেখা নাপাবা তুমি এতিয়া এই জনমটোত ভাগৱত গুণানুকীৰ্তন হৰিৰ মোৰ প্ৰচাৰ কৰি ফুৰা মোৰ গুণানুকীৰ্তন তুমি প্ৰচাৰ কৰা অহা জনমলৈ তুমি মোক নিতৌ দেখা পাবা তাৰ পাছত নাৰদে কৰি ফুৰোতে তেখেতৰ মৃত্যু হ'ল যেতিয়া আকৌ তাৰ পাছৰ জনমত ব্ৰহ্মাৰ পুত্ৰ হৈ জন্ম ল'লে সেই কথা কিন্তু নাৰদে ব্যাসক কৈ আছিল আৰু নাৰদে ব্যাসক কোৱা কথাখিনি আকৌ সুতে সৌনকাদি মুনিসকলক কৈ আছিল আৰু আজি আমি সবে আপোনাক কৈ আছোঁ কৃষ্ণ বাৰ প্ৰভু সমস্ত আমি সবে পিছৰ পদলৈ আগবাঢ়িছোঁ কৃষ্ণ হে ৰাম ৰাম নাহি জ্ঞান যাৰ জাতি ধৰ্ম মাত্ৰ কৰে নিতে বলি বিশ্ব পাঞ্চ যজ্ঞ আচৰে তাহাৰ শ্ৰুতব্য কথা আছে অসংখ্যাত হৰি বিমুখৰ হৈ ব্যৰ্থে আয়ু পাত দিন ভৈলে ধন কুটুম বৰ চিন্তা কৰে অনিদ্ৰা স্ত্ৰী আলাপনে রাত্রি আয়ু ঘরে হে রাম রাম নিশা বিষয়ক মাত্র করে অভিলাষ সিহেতুনে দেখে নরে আপোন বিনাশ হে ৰাম ৰাম হেন জানি যাৰ ইচ্ছা মুখ্যক সৰ্বথা পৰীক্ষিত তেবে শুনি উক কৃষ্ণ কথা অতি বেচিত কৃষ্ণ গুণ নাম কীৰ্তনত কৃষ্ণ ৰেখে পাদ পদ্ম
পরম মঙ্গল এহি মানে জীবনৰ জনমৰ সম্ফল অন্তকালে হৰি স্মৰে যিটো ভাগ্যৱন্ত তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। কৃষ্ণ 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 কৈছে যে নাহি আন যাৰ জাতি ধৰ্ম মাত্ৰ কৰে নিতে বলি বিশ্ব পাঞ্চ যজ্ঞ আচৰে। হে প্ৰভু সমস্ত, আমিতো একে জাতিৰে মনুষ্য, আমি একমাত্ৰ হৰিৰেই, আমি প্ৰকৃতি, আমি মহিলা পুৰুষ নহয়। আচল মহাপুৰুষ বা আচল প্ৰকৃত পুৰুষ হৈছে সেইজন মহাপুৰুষ কৃষ্ণ। আমি মাথো প্ৰকৃতিহে, আমি প্ৰকৃতি মাথো। প্ৰকৃতি হৈ আমাক ভগৱন্তই জন্ম দিছে। আৰু ইয়াত কৈছে যে আমি যদি একমাত্ৰ কৃষ্ণত শৰণ ল'ব পাৰোঁ তেনেহ'লে আমি অন্য পথেৰে নগ'লেও কথা নাই। অন্য পথেৰে আমি নগ'লেও আমি কৃষ্ণ পথৰ দ্বাৰা এই হৰি ভক্তিৰ দ্বাৰাই আমি ভগৱন্তক প্ৰাপ্তি হ'ম। সেই কথা সুন্দৰভাৱে ইয়াত প্ৰকাশ পাইছে। আৰু যিসকলে হৰিৰ বিমুখ হয়, বিপৰীত হয়, সেইসকলৰ আয়ুসবিলাক প্ৰতিদিনে এনিয়ে যায় বুলি কৈছে। প্ৰথম স্কন্ধতে কৈছে যে সূৰ্যই বোলে আকাশৰ পথেৰে এখন ৰথ লৈ যায় পশ্চিমৰ দিশে। সেই পশ্চিমৰ দিশে যাওঁতে সেই সূৰ্যই সমস্ত জীৱ জগতক পোহৰ দিয়াৰ উপৰিও সমস্ত জীৱ জগতৰ আয়ুস হৰণ কৰি লৈ যায়। যদি সেই মনুষ্যই হৰিৰ গুণানুকীৰ্তন কৰে তেনেহ'লে সেই দিনটো বোলে সেইজন মনুষ্যৰ বৃথা নাযায়। আৰু সেইদিনা যদি তেখেতে একক্ষণো যদি কৃষ্ণ কথা নলয় বা নকয় তেনেহ'লে সেই দিনটো বোলে তেখেতৰ বাবে এনেই গ'ল বা ব্যৰ্থে সেই আয়ুসখিনি তেখেতসকলে ক্ষয় কৰিলে, সেই দিনটোৰ ক্ষয়। আজি আমাৰ এই ভকতিখিনিয়ে বৈকুণ্ঠত নিশ্চয় ফুৰাবগৈ। সেইকাৰণে আজি আমাৰ দিনটো কেতিয়াও বৃথা নাযায়। আজি আমাৰ দিনটো বৃথা নাযায়, কাৰণ আজি আমি ভকতৰ সংগ লৈ আমি ভগৱন্তৰ গুণানুকীৰ্তন কৰিছোঁ। আজি আমাৰ কেতিয়াও বৃথা নাযায়। আৰু যিসকল ভকতে, ইয়াত কৈছে যে যিসকল ভকতে বিষয়ৰ লগত থাকিও ভগৱন্তৰ গুণানুকীৰ্তন কৰে, যদি অকণমান সময় যদি হৰিক গুণানুকীৰ্তন কৰাৰ সময় উলিয়াব পাৰে তেনেহ'লে সেইজন মনুষ্যৰ জীৱনো বোলে ধন্য হয় বুলি প্ৰকাশ কৰিছে। কাৰণ তেখেতে আমাক এই সমস্ত শৰীৰটো কৰ্ম কৰিবলৈ প্ৰদান কৰিছে, সমস্ত শৰীৰটো। কিন্তু আমি সমস্ত শৰীৰটো আমি ভাল কামত লগাব লাগিব, অপকৰ্ম কৰিলে নহ'ব। আমি এতিয়া মুখখন ডাষ্টবিন বনালে নহ'ব। ডাষ্টবিন মানে গম পাইছেনে বাৰু সমস্ত কথাটো? সেয়া কৰিলে নহ'ব। আমি মুখখন শুদ্ধ কৰিব লাগিব, অৰ্থাৎ কৃষ্ণৰ নাম লৈ শুদ্ধ কৰিব লাগিব।
সেইকাৰণেহে মুখখন প্ৰদান কৰিছে, সেইকাৰণেহে মুখখন দিছে হৰিৰ গুণানুকীৰ্তন প্ৰচাৰ কৰিবলৈ, কাণখন দিছে ভগৱন্তৰ কথা শ্ৰৱণ কৰিবলৈ, যাতে শ্ৰৱণ কৰি যাতে আমি পৰম গতি লাভ কৰিব পাৰোঁ। হয় প্ৰভু। নাকটো দিছে তুলসীৰ ঘ্ৰাণ ল'বলৈ বা ভকতৰ প্ৰসাদৰ ঘ্ৰাণ ল'বলৈ নাকটো দিছে। যদি আমি তুলসীৰ ঘ্ৰাণ নলওঁ, আমাৰ এই অধ্যায়টোটিৰ প্ৰকাশ পাইছে, কিন্তু আমি শেষত নিশ্চয় নাপামগৈ চাগৈ। যদি আমি নাকেৰে যদি তুলসীৰ ঘ্ৰাণ নলওঁ, তেনেহ'লে কৈছে যে আমি যে উশাহটো লৈ আছোঁ, আমি এই উশাহটো লৈ থকাৰ একো অৰ্থ নাই বুলি কৈছে। এই উশাহটো লৈ থকাতকৈ নোলোৱাই ভাল বুলি কৈছে। কীৰ্তনতো কৈছে, ভাগৱততো কৈছে। কেৱল কীৰ্তনত যিখিনি প্ৰকাশ কৰিছে সেইখিনি ভাগৱততে প্ৰকাশ পাইছে, কিন্তু কীৰ্তনত যিদৰে সুন্দৰভাৱে প্ৰকাশ কৰিছে ভাগৱতত বাৰু সেইমতে ইমান সুন্দৰভাৱে নাই, প্ৰকাশ পোৱা নাই বাৰু। তথাপিও পিছলৈ অকণমান দিছে শৰীৰৰ বিষয়খিনি। তাৰ পাছতে আমাক হাত দুখন দিছে, হস্ত দুই প্ৰদান কৰিছে আমি ভকতৰ কৰ্ম কৰিবলৈ, ভগৱন্তৰ কৰ্ম কৰিবলৈ বা অন্য কিছু কৰ্ম কৰিবলৈ আমাক হাত দুখন দিছে। আৰু ভৰি দুখন দিছে আমি তীৰ্থ ভ্ৰমণ কৰিবলৈ, অৰ্থাৎ আমি ভকতৰ স্থানলৈ যাবলৈ বা ভগৱন্তৰ স্থানলৈ যাবলৈ আমাক এই ভৰি দুখন প্ৰদান কৰিছে। যদি আমি এই ভৰি দুখনেৰে যদি আমি বৈকুণ্ঠপুৰীলৈ যদি আহিব নোৱাৰোঁ, যেতিয়া ওচৰতে এখন ভাগৱত হয়, যদি আমাৰ একো কাম নাথাকে, যদি আমি এনেই যাবলৈ মন নাযায়, একো কাম নথকাৰ ভিতৰতো যদি আমি সেই ভাগৱতখনলৈ নাযাওঁ, তেনেহ'লে এই আমাৰ ভৰি দুখন বোলে বৃক্ষৰ শিপাৰ দৰে, আৰু অহা জনমলৈ সেইজন ব্যক্তি বৃক্ষই হ'বগৈ। যদি কোনো এটা কাম আছে বা কিবা এটা কৰ্ম আছে, সেইকাৰণে আমি ভাগৱতলৈ যাব নোৱাৰিলোঁ, সেইটো ভগৱন্তই যেনিবা মাফ কৰি আৰু তেতিয়া সেইজন ভকতে ঘৰৰ পৰাই সেৱাটো লয় যে প্ৰভু, আমি সবে কৰ্মৰ কাৰণে যাব নোৱাৰিলোঁ, কাৰণ কৰ্মটোতো ভগৱন্তে প্ৰদান কৰে নহয় জানো। আমিতো কৰ্মটো নিজে বনাই ল'ব নোৱাৰোঁ যে এইটো কৰ্মত এইখিনি আহিবই, কোনো ক'ব নোৱাৰে, কাৰণ সেইখিনি সময়ত ভগৱন্তই সেই কৰ্ম প্ৰদান কৰে। সেইখিনি সময়ত ভগৱন্তই সেই কৰ্মখিনি প্ৰদান কৰে। সেইকাৰণে আমি সেই কৰ্মটো কৰাটো আৱশ্যক। আৰু ইয়াত কৈছে যে ভকতসকলে কেতিয়াও মিছাৰ আশ্ৰয় গ্ৰহণ কৰিব নালাগে। কৈছে যে ভকতসকলে কেতিয়াও বোলে মিছাৰ আশ্ৰয় গ্ৰহণ কৰিব নালাগে, কাৰণ আমি যদি মিছা কথা কওঁ, তেনেহ'লে আমি ইমান দিনে যিখিনি ভক্তি কৰিছোঁ সেইখিনি ভংগ হৈ যাব কিন্তু প্ৰভু সমস্ত। সেইকাৰণে ভকতৰ নিয়মতেই মিছা কথা কোৱাটো বোলে নাই, কাৰণ সত্য আছে, সত্য, শৌচ, ক্ষমা আৰু দয়া, নহয়নে প্ৰভু সমস্ত? 4 গুণ, সত্য, শৌচ, ক্ষমা আৰু দয়া, সত্যটো আছে। সেইকাৰণে আমি ভকতসকলে যিমান পাৰোঁ সঁচা কথা ক'বলৈ আমি চেষ্টা কৰিব লাগে বুলি ভাগৱতে প্ৰকাশ কৰিছে। বাৰু ভগৱন্তই এইটোত মাৰ্চি কৰিব পাৰে যে কিবা এটা মিছা কথা কৰিলে যদি আনৰ উপকাৰ হয় বা নিজৰ যদি উপকাৰ হয়, তেনেহ'লে সেই মিছা কথা ক'ব পাৰি। যদি আমি তেতিয়া যদি এনেই যদি মিছা কথা কৈ থাকোঁ, তেনেহ'লে ভাবিব ভকতসকলে নিজে ভাবিব নহয় এইটো মিছলীয়া কথাই কৈ থাকে, অনুমতে মিছা কথা, ইয়াৰ কথা শুনি লাভ নাই, সেই বুলিয়ে ক'ব নহয় জানো প্ৰভু সমস্ত? সেইকাৰণে যিমান পাৰি সঁচা কথা ক'বলৈ আমাক পৰামৰ্শ
প্ৰদান কৰিছোঁ। এতিয়া আমি সবে অকণমান এষাৰ কথা প্ৰকাশ কৰিবলৈ বিচাৰিছোঁ, আপোনাৰ সবৰ কাৰণে নহয় প্ৰভু সমস্ত, আমি নৱপ্ৰজন্মসকলৰ কাৰণে এষাৰ কথা প্ৰকাশ কৰোঁ যে এই ভাগৱতনো কিয় সৃষ্টি হ'ল, কিহৰ কাৰণে এই ভাগৱত সৃষ্টি হ'ল, সেই কথা আমি সবে এতিয়া অকণমান প্ৰকাশ কৰিবলৈ বিচাৰিছোঁ। আমাৰ শ্ৰীমদ গীতাত এটা শ্লোকত সুন্দৰভাৱে প্ৰকাশ কৰিছে যে কৃষ্ণেশ্চ ধাম উপগতে ধৰ্ম জ্ঞান আদি বিশহ কদৌ নস্ত দৃশ্যাম এষঃ পুৰাণ অৰ্ঘ আধুনা উদিত। কি কৈছে যে ভগৱন্ত বৰ দয়ালু, ভগৱন্ত যেতিয়াই পৃথিৱীৰ পৰা বৈকুণ্ঠলৈ যায় তেতিয়াই সমস্ত ধৰ্ম জ্ঞান কৰ্ম ভগৱন্তৰ লগতেই যায়গৈ। কিন্তু ভগৱন্ত ইমান কঠোৰ নহয়, দয়ালু। ভগৱন্ত দয়ালুৰ কাৰণে ভগৱন্তই জ্ঞান কৰ্ম ধৰ্ম এই পৃথিৱীৰ কলিযুগৰ মনুষ্যৰ বাবে প্ৰদান কৰি থৈ গ'ল। আৰু এখন ভাগৱত শাস্ত্ৰ প্ৰদান কৰিলে। কিহৰ কাৰণে? যিসকলে অতি সোনকালে গতি পাব লাগে, পৰীক্ষিতৰ দৰে। পৰীক্ষিত ৰজাইতো 7 দিনতেই ভাগৱত শ্ৰৱণ কৰি গতি পালে। তেনে মনুষ্যৰ বাবে যে যিসকলৰ ইমানটা সময় নাই, তেখেতসকলে যদি কৃষ্ণৰ এই ভাগৱতৰ যদি এফাকি পদ মাতে বা এফাকি পদ যদি শুনে, তেনেহ'লে তেওঁৰ দিনটো ধন্য হৈ গ'ল। তেখেতৰ কৃষ্ণ গুণানুকীৰ্তন কৰাই হৈ গ'ল। আৰু এটা কথা যে সকলোৱে আজিকালি জ্ঞান কৰ্মতেই থাকে, সমস্তৰে আজিকালি জ্ঞান কৰ্মতেই থাকে। কিন্তু ভগৱন্তই আৰু এটা উলিয়াই দিছে, ভগৱন্তই এই ভাগৱত শাস্ত্ৰখন আগবঢ়াইছে কাৰণ এইখন হৈছে জ্ঞানৰ সাগৰ। এইখন ভাগৱত শাস্ত্ৰ কৈ বুজি জানি কেতিয়াও শেষ কৰিব নোৱাৰি, নহয়নে প্ৰভু সমস্ত? ইমানেই এখন বিশাল, সেইকাৰণে কয় এইখনৰ নাম হৈছে সেইকাৰণে সাগৰ সদৃশ বিশাল ভাগৱত শাস্ত্ৰ। এইখন সাগৰ সদৃশ, যিদৰে আমি সাগৰৰ মাজত গ'লে যিদৰে সাগৰৰ পাৰ বিচাৰি পোৱাই টান, ঠিক তেনেদৰেই ভগৱন্তৰ ভাগৱত শাস্ত্ৰ ভাগ তেনেদৰেই জ্ঞান শেষ কৰিব নোৱাৰি, জ্ঞানৰ পাৰ বিচাৰিব নোৱাৰি, এনেকৈ এখন ভাগৱত শাস্ত্ৰ। আৰু এই ভাগৱত শাস্ত্ৰ যি ব্যক্তিয়ে জানিলে তেখেতক আৰু অন্য জ্ঞানৰ প্ৰয়োজন নাই, কাৰণ এই ভাগৱত শুনি তেখেতৰ বাবে এখন ডাঙৰ জ্ঞান। আৰু শ্ৰীমদ গীতাখনো হৈছে ভাগৱতৰে কোনো এটা অংশ, সেইখনো এখন ডাঙৰ শাস্ত্ৰ। সেইখনত আমাৰ জীৱনৰ মূল্যৱান কিছু কথা প্ৰকাশ পাইছে, যি কথাই নেকি আমি জীৱনত আগবাঢ়ি যাব পৰা কিছু কথা শ্ৰীমদ গীতাত প্ৰকাশ পাইছে। জীৱনৰ কিছু কথা আগবাঢ়ি যোৱাৰ সেই কথা গীতাত প্ৰকাশ পাইছে। আৰু গীতাতো সেইখিনি জ্ঞানে প্ৰকাশ পাইছে যিখিনি ভাগৱতত পাইছে। আৰু চাব পাৰে ভগৱন্ত ইয়াৰ পাছতেই প্ৰকাশ কৰিব যে বেদ 4খন, বেদ 4খন বেদৰ কেৱল ভগৱন্তৰ কথাই প্ৰকাশ পাইছে, অন্য কথা কেতিয়াও প্ৰকাশ পোৱা নাই। আৰু ক'বলৈ গ'লে নাৰায়ণ নামটো ক'ৰ পৰা আহিলে বুলি ক'বলৈ গ'লে সমস্ত ভগতে এইটোৱে ক'ব যে হে প্ৰভু, যিহেতু আমাৰ 4খন পুৰাণ আছে, 4খন বেদ আছে, 4খন বেদ আছে,
সেইখন 4খন বেদৰ প্ৰথম আখৰৰ পৰাই নাৰায়ণ নামটো লোৱা হৈছে। 4 শব্দ, 4 অক্ষযুক্ত, 4 বেদৰ পৰা প্ৰথম আখৰৰ তোৰ পৰা নাৰায়ণ নামটো ব্ৰহ্মাই সৃষ্টি কৰিলে, বেকত কৰিলে। পদ ফাঁকি আছে নহয় প্ৰভু সমস্ত, আপোনাৰ সময় নিশ্চয় সেই ফাঁকি পদ পাইছে যে ব্ৰহ্মাই সেই নাৰায়ণ নামটো ভগৱন্তক দিলে। আৰু কিছু ভকতে কয় যে নাৰা মানে হৈছে জল আৰু আয়ন মানে হৈছে নাৰ মানে হৈছে জল আৰু আয়ন মানে হৈছে শয়ন কৰি থকা। কাৰণ ভগৱন্ত জলৰ ওপৰত বিৰাজমান হৈ থকা কাৰণে তেখেতক এই নাৰায়ণ নামটো দিয়া হৈছিল বুলিও ভকতসকলে কয়, নহয় জানো প্ৰভু সমস্ত? ক'বলৈ গ'লে দুয়োটাই শুদ্ধ, আমি সবে জনামতে দেই প্ৰভু সমস্ত, ক'বলৈ গ'লে দুয়োটাই শুদ্ধ। বেদৰ প্ৰথম আখৰৰ পৰা নাৰায়ণ নামটো সৃষ্টি কৰা গৈছিল আৰু অৰ্থটো হৈছে জলৰ ওপৰত শয়ন কৰি থকা, সেইটোৱেই হৈছে নাৰায়ণৰ অৰ্থ। আৰু ভাগৱত সৃষ্টি কোনে কৰিলে বুলি ক'বলৈ গ'লে ব্যাসদেৱৰ নামটো প্ৰথমতে আহে। ব্যাসদেৱেই কৰিছিল, ভগৱন্তই কৰিছিল, কাৰণ ভগৱন্তৰে ৰূপ হৈছে ব্যাসদেৱ। সেইকাৰণে ব্যাসদেৱে এই সম্পূৰ্ণ ভাগৱত শাস্ত্ৰ ৰচনা কৰিলে। আৰু এফাকি পদত আপোনাক সবে নিশ্চয় পাইছে যে ব্ৰহ্মাই দিলা নাৰদক ইটো ফলৰ ৰহস্যক, নাৰদে আনে ব্যাসক দিলা, নগৈলে তিলেক ভাগি, ইডালে সিডালে লাগি, শোক মুখে ভূমিত পৰিল। ব্ৰহ্মাই প্ৰথম ভাগৱতৰ জ্ঞান প্ৰদান কৰিছিল নাৰদক, আৰু নাৰদে আকৌ ব্যাসক সেই কথা প্ৰকাশ কৰিলে। এতিয়া আপোনাৰ মনত প্ৰশ্ন হ'ব পাৰে, মই কৈছো দে প্ৰভু কথাষাৰ, যে ভগৱন্ততো অন্তৰ্যামী, ভগৱন্তৰতো অৱতাৰটো হৈছে ব্যাস। এতিয়া আকৌ ভগৱন্তই আকৌ এনেধৰণৰ পুৰাণ ৰচনা কৰিলে, আকৌ ভাগৱত ৰচনা কৰিবৰ কাৰণে আকৌ নাৰদৰ সহায় ল'বলগীয়া হ'ল, কি মানে প্ৰভু? প্ৰভুৱেতো জানে এইখিনি কথা, ভাগৱত প্ৰভুৱে ইয়াৰ সৃষ্টি কৰাইছে। আচল কথাটো কি যে ভগৱন্ত যিহেতু মনুষ্য ৰূপে জন্ম লয়, মনুষ্য ৰূপে জন্ম লয় কাৰণে ভগৱন্তই নিজৰ শক্তিখিনি বৈকুণ্ঠতে থৈ আহে। ভগৱন্তৰ যিমান শক্তি আছে সেইখিনি শক্তি কেতিয়াও ভগৱন্তৰ পৃথিৱীলৈ লৈ নাহে, সাধাৰণ মনুষ্য ৰূপেই আহে। আৰু মনুষ্য ৰূপে আহি ভগৱন্ত এই সাক্ষাতেই ভাগৱতখন সংস্কৃতত ৰচনা কৰিলে, ব্যাসদেৱে ৰচনা কৰিলে। আকৌ ব্যাসদেৱৰ পুত্ৰ শুকদেৱক ভাগৱতৰ কথা শুনালে। তাৰ পাছতে ক'বলৈ গ'লে ভাৰতবৰ্ষৰ প্ৰথমজন ভাগৱত শ্ৰৱণ কৰা বৈষ্ণৱ হৈছে পৰীক্ষিত ৰজা, একমাত্ৰ, অন্য কোনো নাই। ভাৰতবৰ্ষৰ ভিতৰত প্ৰথমজন ভাগৱত শ্ৰৱণ কৰা বৈষ্ণৱেই হৈছে পৰীক্ষিত ৰজা। আৰু এই ভাগৱতখনো প্ৰথম কিন্তু পৰীক্ষিত ৰজাই শ্ৰৱণ কৰিছিল, তেখেতৰে ভাগ্য হৈছিল ভাগৱত শ্ৰৱণ কৰে। কিমান সৌভাগ্যৱান পৰীক্ষিত ৰজা। পৰীক্ষিত ৰজাই এতিয়া ভাগৱত শ্ৰৱণ কৰা প্ৰায় 5126 বছৰ হ'ল গংগাৰ পাৰত। আৰু নৈমিষাৰণ্যত শুকদেৱে সৌনকাদিসকলক ভাগৱত কোৱাৰ প্ৰায় সময় হৈছে 4126 বছৰ। কাৰণ 1000 বছৰ তেখেতসকলে ঋষিমুনিসকলে যজ্ঞ কৰোঁতেই গৈছিল, নহয়নে আমাৰ প্ৰভু সমস্ত? সহস্ৰ বছৰ যজ্ঞ কৰোঁতেই 1000 বছৰ তেখেতসকলে ক্ষয় কৰিলে। সেইকাৰণে তেখেত সৌনকাদিসকলে সুতমুনিক কৈছে যে হে সুত, আমি জানিলো যে আমি সহস্ৰ বছৰ যজ্ঞ কৰিলো, কিন্তু আমি
আমাৰ আয়ুখিনি আমি এনেই ক্ষয় কৰিলোঁ। আমাৰ আয়ুখিনি আমি এনেই ক্ষয় কৰিলোঁ, কিন্তু আমি একো ফল নাপালোঁ। হে শুন, তুমি কৃপা কৰি আমাৰ হিত চিন্তা কৰি তুমি ভাগৱত শ্ৰৱণ কৰোৱা। আৰু আমি যিদৰে আপোনাক সবাক কৈছিলোঁ যে আপোনাক সদায় সাৱধানে ভাগৱত শ্ৰৱণ কৰিব, তেনেদৰে কিন্তু সুত মুনিও সৌনকাদিসকলক এইষাৰ কথা প্ৰকাশ কৰিছে, আপোনাক সবে কিন্তু সাৱধানে ভাগৱত শ্ৰৱণ কৰিব বুলি কৈ থৈছে। আপোনাৰ শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ অধ্যায়টিৰ শেষৰ পদফাঁকিত কৈছে আপোনাক সবে কিন্তু একান্ত মনে ভাগৱত শ্ৰৱণ কৰিব, তেতিয়াহে আমি সবে কম সুন্দৰভাৱে কৈ লৈছে।